দাদা হয় নহয় কৈছো আৰু দে তহঁতে কৰ্ম ঘৰৰ পৰা আহোঁতে তহঁতে সেনে কৰবি দে কৰি আছো যা কামে টেনশ্যন নলবি মালিকো গেল অলপ বহুত গৰম থাকিব নোৱাৰো মই পদাখান লো এটাই বহুত ন মালিক না দিলে আমি এটা তাতে বহি যাওঁ আজি ৰ'দটো বহুত বেছি ন ভাই এই বানপানী কি কৰি পেলা খেতি মহা চব নষ্ট কৰি পেলা যায় তাকেইতো খেতিৰ কালাৰে বেয়া কৰি পেলা খেতিয়কবিলাক কি হ'ব এতিয়া হা তাকেইতো তিনবাৰকে বানপানী আহিল ক'তনো বাচবো ভাই খেতি হয় না তাকেইতো একবাৰ দুইবাৰ আহিলে হয়তো বাচলাক হয় তিনবাৰকে বানপানী আহিল ক'তনো বাচবো আমাৰ নদীৰ বেগী ভাঙিছি নে সেইকাৰণে এনেকুৱা হৈছে এই দাদা থৰ কাম কৰিবই লাগিব নৰি দাদা অলপ বেয়া পাব সেইকাৰণে দাদা গম পাইছি নেকি আমি বহি থাকা কাম হৈছে কি আহে তহঁতেতো ঘৰৰ চহান কৰি দিয়ে নাই দাদা এনে আমি কামে কৰি আছো দে তহঁতে এখানে কৰ মই যাওঁ দেই যাব নেকি যাওঁ যাব দে আমি কৰিম যা কেইদিন দে তহঁতে এখানে ভালকে কৰিবি দে কৰিবলৈ যাবি দাদা কি মানে মোক অলপ এডভান্স লাগিছিলে কি কৰা এই মানে কালি মঙলবাৰ লাগিছিল কিবা এটা কামত ঘৰ কৰিছে 500 টকা এটা দি যদি আছে তোৰ 500 লাগব যাওঁ দে মই এডভান্স ললি আই এডভান্স তোৰ কিবা কাম এটা আছে কালি মঙলবাৰ মোক এডভান্স নালগে দে কিয় মোৰ এইগিলা জঞ্জাল নাই দে তাকে ভাই হ'ব দে মেলা হৈছে যাওঁ সেইগিলা কাম নকৰোঁ আমি আৰু বেলেগ কাম কৰোঁ এইবিলাক কাম নকৰোঁ দা বেলেগ কামত এইবিলাক কাম নৰা ইমান পথাৰত ইমান ৰ'দত বিৰাট কষ্ট এইবিলাক কাম নৰা বাদ দিব লাগে এইকেইদিনটো কাম বন নাই একো এনেকুৱাই অলপ পইচা মৰা মাথা মাৰিব লাগে হয় এইটোৱে কৰা যাওক কাম বন দিছে নাই চাকৰি বাকৰি কথা কিবা আমাৰ নিচিনা চলিনো ক'ত চাকৰি পাবি এই সৰুৰ পৰা ইমান পঢ়ি শুনি ডাঙৰ হ'লো ঐ আমি এটা চাকৰি যোগাৰ কৰিব পৰা নাই সিদিনা আমি কোম্পানীত গোটা মাহৰ কাম কৰিব গ'লো তাতে বোলে চিটেই নাই এই অৱস্থা গাঁৱত হাজিৰা বিচাৰি গ'লো কাৰো বোলে হাজিৰা কৰিব পৰা কামেই নাই কি কৰিবি আৰু সেইকাৰণে বহি আছো আমাৰ লগৰ সিদিনা ৰাজুৱে শুনছিলো মই কথাটো এতিয়া সি ভাল হৈছে বোলে এই গাঁৱৰ কেইটামান চলি মিলি পেলাই তাক অলপ হয় পইচা চইচা দি ভাল কাম কৰিছে এতিয়া কথা চব বাদ দি এতিয়া মোটামুটি কি কথা চলো মই চবকে চাকৰি দিব পাৰোঁ চাকৰি তহঁতে যদি মোক চবে 50,000 টকা দিয়ে আৰু প্ৰমাণ পত্ৰ দিলে দে আৰু মই জমা দিব পাৰিম তহঁতে চবে জানাই মই ডাঙৰ মানুহ হাতত হাত আছে দিবা পাৰবি চাকৰি 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 দিবা পাব পাৰে তহঁতে মোক বিশ্বাস নকৰ বিশ্বাস মানে চাকৰি পালিতো ভালে কথা এনে বনি যাব আমি বেকাৰ চলি ইয়াতে বহি মই চাকৰি দিবি উঠিছো তোমাক কয় নেকি চাকৰি এই কৰা কথা তহঁতক মই দিবি উঠিছো সেইকাৰণে হাত আছে মোৰ
কেনেকৈ কি কৰিলে হৈছে এতিয়া তহঁতে মোক প্ৰমাণ পত্ৰ দিবি এই বাৰ্থ চাৰ্টিফিকেট দিবি কেনেকৈ মোক পইচা আনি দিবি আজিতেও জানা 3 মান বছৰ দিলি হ'ল কিমান পইচা ল'ব কিমান 50,000 লাগছিল 50,000 টকা আপোনাৰ আমি 50,000 টকা আগদিনতে ক'ৰ পৰা যোগাৰ কৰিম এইটো তোৰ কথা হ'ব তহঁতে যোগাৰ কৰিব লাগিব যেতিয়া তহঁতে যি 50,000 টকা দিবি পাছত এতিয়া 2 গুণ পাবি বেছি এতিয়া তই হোৱা পাবি টেনশ্যন নাই এতিয়া কেইদিনমান আমাক টাইম লাগিব টাইম লওঁ 2 দিন পাছত পইচাটো যোগাৰ কৰ দে হ'ব দে দিম দে তোক হা 2 দিনৰ ভিতৰত যোগাৰ কৰিম কিন্তু ভাইহঁত এতিয়া এটা কথা হ'ল নহয় এতিয়া তোৰ বাৰু কিবা কিবি আছেই এতিয়া আমাৰ দৈত্যৰ এই 1 বিঘা নেকি মাটি আছে সেইখিনিতে আমাৰ আশা ভৰসাত থল দৈতাৰ এতিয়া সেইখিনিতে মাটি আছে মস্ত পইচা পাতি নাই এতিয়া কি কৰোঁ মই ভাই চাকৰি পালি 2 গুণ পাবি টেনশ্যন ল'ব নালাগে তোক মই দিবি লাগে চাকৰি হা দিবি 2 দিন পাছত দিবি মই হ'লেও তোলৈ দি দিম চাকৰি তাৰমানে হ'বই আৰু পুৰা একদম বিন্দাছ লাইফ মই মাটি আনিছি বেছিব লাগিল আৰু চাকৰি এটা পাবি না এটা বস্তু পাব লাগিলে এটা বস্তু হেৰাবই লাগিব সেইটো চবেই জানে সেইটো হয় হয়নে নহয় সেই কথা আমি তোক দি দিম দে 2 দিনৰ ভিতৰত পইচাটো কিবাকে হ'লেও যোগাৰ কৰি দিম আমাক তো খালি কথাটো দিছে সেইটো কথা টেনশ্যনে ল'ব নালাগে সেই ভাই মই যাওঁ দে আৰু বহুত দেৰি হৈছে তাৰমানে 2 দিনমান ভিতৰত মোক পইচাটো দি দিবি কিন্তু আশা দি নিৰাশা নকৰবি তই টেনশ্যনে ল'ব নালাগে তই টেনশ্যন নলবি তই যোগাৰ কৰ তই আটাটো কিছু কৰিবই লাগিব দে নহয় চাকৰি লাগেই তাৰমানে একদম মই দিমেই তই টেনশ্যন ল'ব নালাগে চলি হাত পইচা নেকি খবৰ ভাল নে আছোনে তোমাৰ হৈছিলে কিবা আমি মুনি কি হ'ল লকডাউন দেখিছে না এতিয়া কি হোৱা নাই মনবিলাক ভাল ভাল লগা হৈছে দেখোন না আবার এই শুভ তুই তার হাত আছে বাৰু চাকৰি দিম বুলি কৈছে 50,000 লাগে বহুত পইচা লাগে তই জানাহে আমাৰ দৈত্যৰ এই ইঞ্চি মাটি আছে সেই ইঞ্চিকে বেছিকে পাব কথাটো বেয়া কথা কথাটো বেয়া নহয় অৱশ্যে কিন্তু চাকৰি যদি পা সেনেকুৱা 10 গুণ কিনিব পাৰিবি কিন্তু সেইকাৰণে আৰু বেছিকে ওলছো আৰু বেছিনে আৰু উপায় নাই পইচা কেনে দিবা দিছি পইচা 2 দিনমানৰ ভিতৰত দিছে ঠিকে আছে তেনেহ'লে তেনেহ'লে যোগাৰ কৰ এটা কৰিব লাগিব মই যাওঁ দে মই দেৰি হ'ব কাম পইচা আনিলো চাকৰি হৈ না নহয় লাগছি পইচা পাতি যোগাৰ এইখিনি পইচা আমাৰ কেতিয়া পইচা আনি দি আছে কিন্তু এতিয়া আমাৰ মাটিবিলাক লাগি ইঞ্চি আছে 2 ইঞ্চিও মই যদি বেছি এতিয়া চাকৰিটো নহ'লে বৰ দিগদাৰ হ'ব মোক চাকৰিটো কিন্তু টেনশ্যন নলবি মই তোমাক দিছোঁ আশা আমি পালি ৰাখছোঁ ঘৰতো কৈছো ক'লো বাৰু মানুহ যদি ভালে টেনশ্যন ল'ব নালাগে তই যোগাৰ দিছে মই কাম কৰিব লাগে মোৰ দায়িত্ব মই এতিয়া যাওঁৱেই আৰু কামত যোগাৰটো দিলে যাওঁ আৰু ডকুমেণ্ট এণ্ট্ৰি তাতে আছে এতিয়া অনলাইন চলাইন কৰিব লাগিব আজিকালি বহুত ভেজাল দাম চলে জানা এইবিলাক তই কৰবি আমাক খালি চাকৰিটো লাগে একদম বিপদত পৰিছোঁ ভাই একদম মানে কিবাকে যোগাৰ কৰিছোঁ আৰু তই জানাহে মই মাটি ইঞ্চি বেছি দিলোঁ দে আৰু দে মই যাওঁ দেই আৰু যা মই চাকৰি কৰিম মই এটা ঘৰে বনাম এটা বঢ়িয়া চাই ঘৰ বনাই তাতে বিন্দাছ লাইফ মাৰ ভাই কাটা যাব ৰ কেলা জ্যোতি বাগুৰ বৰ তাতে নাচি হৈয়ে সি পলব লাগিল মই নলবাই
দেখা পায় নেকি মোক লুকি লুকি যাওঁ ৰ অ পইচাটো লৈ পেলাই কি হ'ল আমাৰ চাকৰি এসপ্তাহ এতিয়া আকৌ দেখা দেখি নাই এই মানে বহুত বিজি আছিলোঁ আৰু এইটোকে মই যে জমা দিব গৈছোঁ অফিচততো নাই সেইকাৰণে বহুত গণ্ডগোল হৈছে তই যে ইমান দিন লাগছি আমাক সেইবিলো এনেকে আশা দি কেনে গৈছে আমাক এসপ্তাহ টেনচন ল'ব নালাগে মই কৈছোঁ নাই অলপ টাইম ৰখিব লাগিব চাকৰি যিহেতু ইমান ডাঙৰ বস্তু এটা পাবি হয়নে নহয় আমাৰ কিন্তু ভয় লাগছে ভয় লাগছে দেই তই বা কি কৰা কিন্তু কৰিব নালাগে অফিচততো হ'ব না কালি মই তোমাৰ কাম কৰি দিম আৰু তই এসপ্তাহ এতিয়া আকৌ ৰাইৰি নাই এনে আমাৰ আকৌ খবৰে নাই আমাৰ পইচা ইনটিও লৈ গেলি ডকুমেণ্ট নিদিলেও মাটি বিক্ৰী কৰি দিলে মাটি বিক্ৰী কৰি দিলো আমাৰ চিন্তি আছিল এতিয়া চাকৰিটো নহ'লে হ'ব মই দিম বুলি কৈছোঁ নে তহঁতক দিমেই কৈছোঁতো এসপ্তাহমান লাগব এসপ্তাহ আৰু এসপ্তাহ ৰখ অলপতো ৰখিব লাগিব আমি আকৌ চাকৰি পাম বুলি ভাবি মন চন ভাল লাগি আছে কোনোবাই গাড়ী কিনিব কোনোবাই কিবা কিনিব সেইবিলাক আমি ভাবি থৈ দিছোঁ যদি চাকৰিটো আৰু নাপাওঁ দিগদাৰ হ'ব ভাবি টেনচন ল'ব নালাগে এতিয়া আমাৰ টেনচনে হ'ব বেছি ইমান টেনচন ল'ব নালাগে তহঁত মই আগৰ পৰা কৈ আছোঁ এই ফাৰ্ষ্ট দিনে কৈছিলোঁ টেনচন নল'বি মই তহঁতক দিব লাগে চাকৰি কি চিমন তোৰতো দেখা দেখিয়ে নাই সিদিনাখন নাই যোৱা সপ্তাহতে তই 500 টকা আনিলে এডভান্স কাম কৰিম বুলি কৈ বোলে তই পইচাও নাই মানুহ দেখোন নাই নাই দাদা এই মই মঙলবাৰে মই বন্ধনত দিলোঁ পইচা আনি তই যাৱাই নাই কাম নকৰা আজি মোক পইচাটো ঘূৰাই দি কিবা এটা কৰিব লাগিব তাৰমানে এই কাম বন নকৰি বেকাৰ আমাৰ পইচা মোক এনেই মাৰিলে কি পইচা ভাইটিয়াত সিদিনে দাদা মানে ই আমাৰ তাৰপৰা 3 পৰা 50,000কে নিছি নি পেলাই ই আমাক কৈছে কি আমাক চাকৰি দিব ডকুমেণ্টছ মাহ চব ল'লা আজি এসপ্তাহ হ'ল এইকেইটাক দেখা দেখি নাই পইচাৰ হেৰিয়ে নাই চাকৰি দিয়াৰ তাৰ মতলবেই নাই হয় চিমন কি শুনিছ মই গিলা আজিহে গম পালো আপোনাৰ পৰা আজি পৰা এসপ্তাহ হেৰি কৰিছে হাজিৰা কৰিব গৈছে চাকৰি দিম বুলি কৈছিলোঁ 50,000 নিছিলোঁ মই কিন্তু মই এতিয়া দিব পৰা নাই বহুত ডাঙৰ ভুল কৰিছে বহুত ডাঙৰ ভুল কৰিছে 50,000কে মই এই আপোনাৰ আমাৰ যি মাটিখিনি আছে দেউতাৰ সেইখিনিয়ে সম্পত্তি সেইখিনিও মই বেছি দিলোঁ আমাৰ চাকৰি পোৱাৰ নামত তাকো মাৰি পেলাই গোটাই পইচা আজি এসপ্তাহ তাত দেখাই দেখি নাই এতিয়া সি তলমূৰ কৰি যাবা ধৰিছিল কিয় এনেকুৱা কৰিছ তুমি এইবিলাক ভুল কাম কৰিছ তুমি গম পাইছ নে এতিয়া আমাৰ ইয়াত কি কৰা যাক এই ভাই এতিয়া কি কৰো মাৰো নে দিয়া কি কৰা চব কাম মাৰ ধৰি সমাধান নহয় ক্ষমা কৰি দিলোঁ আৰু কিছুমান তোকো কৈছো চব কাম ক্ষমা কৰি মানে সমাধান নহয় কিন্তু এই আমাৰ 50,000 টকা মাৰি পেলাই আমাৰ দেউতাৰ সম্পত্তি আছিল সিহঁতিও আমি বেছি দিলো ইয়াৰ কাৰণে আমাক চাকৰি নিদিলে কি কৰিবি আৰু তই এইবাৰ মানে মাফ কৰি কিমান কষ্ট কৰি আনিছো তই জানবি না 50,000 টকাটো মাৰধৰ কৰিব নালাগে আৰু এইবিলাক মোৰ তাৰ এতিয়া 50,000 টকাটো আছে আছে যদি দিবি দি দিবি আজি ভাল কৰা নাই মই তহঁতক দিম ঘৰত আছে না পইচাটো ঘৰত তোক দি দিবি আজিৰ পৰা আমি আৰু কাকো বিশ্বাস কৰিব নোৱাৰা হয় আজিৰ পৰা বিশ্বাস আজিকালি চব সেই 2 নম্বৰে আহি গৈছে মই পইচাটো লৈ দে দিবি পইচাটো ভাইটিটো নাই ইমানখিনি পইচা কিয় দিছ সেনেকে আমাৰো তাক বিশ্বাস কৰা গেল আমি দিম বুলি আজিকালি চব 2 নম্বৰে হৈ গৈছে বিশ্বাস কৰিব নালাগে কাকো মোৰ পৰা এই 500 টকা নিছি কাম কৰিম বুলি মানুহ দেখা দেখি নাই আজিকালি আজি এসপ্তাহে হ'ল যা সোমবাৰতে এনেকে কাকো বিশ্বাস কৰিব নোৱাৰো এই আজিৰ যুগত চব 2 নম্বৰে আহি গৈছে পইচা বুলি নহয় বাকী ক্ষেত্ৰতো ইমান কষ্ট দিবা নালাগে উপায়তো নাই এতিয়া পইচাটো সি দিলি ভাল হয় আৰু দিব পইচাটো মই কৈছো দিব আপুনি ক'বচোন তাক একবাৰ পইচাটোৰ কথা আমি এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ এইকাৰণে লৈ আহিছোঁ যে আমি আপোনালোকৰ ওচৰলৈ এটা মেছেজ দিব খুজিছোঁ যে আজিৰ যুগত আপোনালোকে কাকো ইমান সহজতে বিশ্বাসত নল'ব যে কোনোবাই আপোনাক চাকৰি দিব বা তেনেকুৱা বহুত বিভিন্ন ধৰণৰ প্ৰলোভন আপোনাৰ ওচৰলৈ লৈ আহিব আপোনাৰ সা সম্পত্তি এইবোৰ কাঢ়ি নিবৰ কাৰণে আৰু আপোনালোকে তেনেকুৱা প্ৰলোভনত ভুল নাযাব আৰু আপোনালোকে কাকো ইমান সহজতে বিশ্বাস নকৰিব যে কোনোবা আপোনাৰ লাইফত কিবা এটা ডাঙৰ কাম কৰি দিব তেনেকুৱা আপোনালোকে কাকো সহজতে বিশ্বাসত নল'ব আৰু যদিহে আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব ভিডিঅ'টোত কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আপোনালোকে প্ৰতিটো ভিডিঅ'ৰে নটিফিকেশ্যন আপোনাৰ মোবাইলত পাই যায়